হয়, আমি পুৱাৰে পৰা আজি যি কাৰ্যসূচী সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহৰ 4 দিনীয়া কাৰ্যসূচীৰ আজি প্ৰথমটি দিনৰ অনুষ্ঠানসমূহ আমি পুৱাৰে পৰা নিউজ লাইভৰ দৰ্শকক পোনপটীয়াকৈ দেখুৱাই আছোঁ। আৰু এই মুহূৰ্তত যি প্ৰতিনিধি শিবিৰ, সেই প্ৰতিনিধি শিবিৰ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হৈছে। মই পোনপটীয়াকৈ দেখুৱাইছোঁ। অসমৰ 23খন জিলাৰ 7,000 মইনাই এই অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ নগাঁও, নলবাৰী, ডিব্ৰুগড়কে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ 7,000 শিশু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে তেওঁলোকে আৰু বিভিন্ন স্থানৰ পৰা ইয়ালৈ আহিছে। গতিকে এটা সুন্দৰ বাতাবৰণ। জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ পোৰা বাংলাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এটা সুন্দৰ পৰিৱেশ আমি দেখা পাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা এই শিশুসকলে আহি তেওঁলোকৰ বিভিন্ন অনুষ্ঠান বা তেওঁলোকৰ বিভিন্ন কৃষ্টি তেওঁলোকে প্ৰদৰ্শন কৰিব। এটা সুন্দৰ পৰিৱেশ। আৰু এই মুহূৰ্তত আজি যি প্ৰতিনিধি শিবিৰ, সেই প্ৰতিনিধি শিবিৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হৈ আছে। আমি সেয়া দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু কিছু সংখ্যক মইনাৰ পৰা আমি জানিবৰ বাবেও চেষ্টা কৰিম তেওঁলোক ক'ৰ পৰা আহিছে। ক'ৰ পৰা আহিছা? ডিব্ৰুগড়। ডিব্ৰুগড়ৰ পৰা আহিছা। কি অনুষ্ঠানত ভাগ ল'বা তোমালোকে? সাংস্কৃতিক শোভাযাত্ৰা আৰু মাৰ্চপাছত আৰু একক হিচাপে তৰ্ক আছে আৰু কুইজ সেইবোৰ কিবা কিবি আছে। হয়, বিভিন্ন অনুষ্ঠান তেওঁলোকে কৈছে যে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, সংগীতৰ যি অনুষ্ঠান আছে সেই অনুষ্ঠানত ভাগ ল'ব। তাৰ মাজতে ইয়াত প্ৰতিনিধি শিবিৰ মুকলি হৈছে। আমি সেয়া দেখুৱাইছোঁ। ইয়াত বিভিন্ন প্ৰান্তৰ শিশুসকল আহি এই প্ৰতিনিধি শিবিৰতেই তেওঁলোকে আছে বা নিশা কটাইছে বা এই 4 দিন ইয়াতে তেওঁলোকে কটাব। গতিকে সেই পৰিৱেশ আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক দেখুৱাবৰ বাবে প্ৰয়াস কৰিছোঁ। এয়া এটা সুন্দৰ পৰিৱেশ। যিহেতু আজিৰ মইনা কাইলৈ দেশৰ ভৱিষ্যত, গতিকে এই মইনাসকল বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত তেওঁলোকৰ নিজৰ যি অনুষ্ঠান, সেই অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰিব, ভাগ ল'ব। আমি সেয়া দেখুৱাই গৈছোঁ। ক'ৰ পৰা আহিছা? ডিব্ৰুগড়। ডিব্ৰুগড়ৰ পৰা আহিছা। তুমি ক'ৰ পৰা আহিছা? ডিব্ৰুগড়। কবিতা বা গান কিবা হ'ব নেকি? হয়, কবিতা এটা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম অসমীয়াই, কবি কমলানন্দ ভট্টাচাৰ্য। ধনে ধানে ধন্যা অসমীয়াই, দেৱৰো দুৰ্লভ মোৰ উপজা ঠাই। উপজা ঠাই মোৰ উপজা ঠাই, মৰি মৰি পাওঁ যেন জনম দুনাই। পৰ্বতে ভৈয়ামে তোৰ সন্তানে গাই, অসম তোৰেই গুণ তোকেই ধিয়াই। তোকেই ধিয়াই মোৰ শ্যামলী আই, গছে বনে নৈয়ে ফুলে নাচি নচুৱাই। মণিপুৰী অঁকা ভূত দফলা লুচাই, আৱৰ মিচিমি নগা শহুদৰ ভাই। শহুদৰ ভাই কোচ কছাৰী তাই, খামতি খাচীয়া গাৰো ভিন পৰ নাই। কাৰোতো বুকুৰ তেজ কম বোৱা নাই, সোণ ফলা মাটি তোৰ মুখ চাই। তোৰ মুখ চাই তোৰ পতাকা উৰাই, মৰি মৰি পাওঁ যেন জনম দুনাই। ধন্যবাদ। এনেকৈ এই শিশুসকলে বিভিন্ন অনুষ্ঠানত তেওঁলোকে অংশ ল'ব। মই উল্লেখ কৰিছোঁ ইতিমধ্যে যে ৰাজ্যখনৰ 23খন জিলাৰ প্ৰায় 7,000ৰো অধিক শিশুৱে বা মইনাই এই অনুষ্ঠানত অংশ লৈছে। আৰু ইতিমধ্যে পুৱাৰে পৰা এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত প্ৰতিনিধি শিবিৰ উন্মোচিত হৈছে আৰু মই আন এগৰাকী মইনাৰ কাষলৈ পোনপটীয়াকৈ গান অকণমান হ'ব নেকি? গান কিহত অংশ ল'বা? মই দলীয়ভাৱে কুচকাৱাজ প্ৰতিযোগিতা আৰু সাংস্কৃতিক শোভাযাত্ৰাত আৰু এককভাৱে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম। কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰীমতী নক্ষত্ৰ এছ প্ৰিয়ম। নিশ্চয়কৈ এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ শিশুসকল আহিছে আৰু আমি দেখুৱাই আছোঁ ইয়াত কি ধৰণৰ পৰিৱেশ। এটা সুন্দৰ পৰিৱেশ, সেই সমগ্ৰ পৰিৱেশটো পোনপটীয়াকৈ দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত যি আদৰণি সমিতিৰ তৰফৰ পৰা প্ৰতিনিধি শিবিৰ উন্মোচন কৰা হৈছে আৰু বিভিন্ন প্ৰান্তৰ শিশুসকলে বিভিন্ন অনুষ্ঠানত অংশ লৈছে।
গান বা কবিতা কি হ'ব কবিতা অকণমান কবিতা ক'ব পাৰোঁ অকণমান গোটেইটো মুখস্থ কবিতাৰ শিৰোনাম অঘৰীৰ ঘৰ কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এই ঘৰ অঘৰীৰ ঘৰ অতি মনোহৰ নাই ইয়াত টেক্স খাজনা নাই একো আধুনিক যতন যাতনা পা পইচাৰ নাই হিচাপ নিকাচ আনিছোঁ খাইছোঁ এইয়েই ৰীতি নাই একো চৰকাৰৰ দুৰ্নীতি ধন্যবাদ নিশ্চয়কৈ এনেধৰণে এক সুন্দৰ পৰিৱেশে সমগ্ৰ অঞ্চলটো বিৰাজ কৰিছে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত লোকে লোকাৰণ্য হৈ পৰিছে আৰু বিশেষকৈ মইনাসকলে শিশুসকলে যিহেতু বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ তেওঁলোকৰ নিজৰ যি পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিব গতিকে আকৰ্ষণীয় হৈ উঠিব এই অনুষ্ঠান আৰু আজি প্ৰথমটো দিনৰ বিভিন্ন কাৰ্যসূচীৰ মাজত এই বৃহৎ অঞ্চলটো বুৰ গৈছে